হয় আপোনাৰ 90,000 মান টকা আপোনাৰ ডাউন পেমেণ্ট দিলে ওলাই যাব। এখনৰ ৰেট আছে আপোনাৰ 265। 265 এখন কেছত ল'ব লাগিব। 150 দিব অল্টো কেটেন VXI। এখনৰ ৰেট আছে আপোনাৰ 185 ত মই দি দিম। এখন আপোনাৰ 195 ত দি দিম VXI 195। এখন ইয়ন আপোনাৰ 2012 ৰ হয়। এখনো ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ মেগনা প্লাছটো হয়। এখন AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেইকেইটা পাব। এখনৰ ৰেট আছে আপোনাৰ 125। আমি নতুন গাড়ী এখন ল'বলৈ সদায় ইচ্ছা কৰোঁ, কিন্তু আমি নতুন গাড়ী এখন ল'ব পৰা আমাৰ হাতত ক্ষমতা নাথাকে। তো মই ভাবিলোঁ যে আপোনালোকে নতুন গাড়ী লোৱাতকৈ তো আপোনালোকে এখন ছেকেণ্ড হেণ্ড গাড়ী লওক আৰু আপোনালোকৰ বাজেটত লওক। এতিয়া কথা হ'ল এখন গাড়ীটো মই ল'লেই নহ'ব। ধৰক এই গ্ৰেণ্ড আইটেনখনৰ কথা কৈছোঁ বা এই i20খনৰ কথাই কৈছোঁ। ধৰক এইখন গাড়ী ধৰক আজিৰ ডেটত আপুনি 4 লাখ টকা দি ল'লে, কিন্তু এই গাড়ীখন ভৱিষ্যতে আপুনি কিমান পাব? চবতকৈ ডাঙৰ কথা হৈছে সেইটো, যদি এই গাড়ীখন যদি মই ধৰক আজি 4 লাখত লৈ মই ভৱিষ্যতলৈ যদি 3.5 লাখ টকা পাওঁ, অসুবিধা কি আছে? অসুবিধাটো একো নাই। তো এইকাৰণে মই আজি আপোনালোকক ছেকেণ্ড হেণ্ড গাড়ী দেখুৱাম, আৰু ছেকেণ্ড হেণ্ড গাড়ী খুবেই একদম মানে ফেমিলি বাজেটত পাব। মানে আপোনালোকৰ ফেমিলিটোৱে যিটো বাজেটত এখন গাড়ী বিচাৰি আছে সেই বাজেটতে পাব। আৰু মোৰ লগত দাদা আছে, দাদাই আপোনালোকক গোটেই গাড়ীখিনি প্ৰাইচ ক'ব, মডেল ক'ব। আৰু আপোনালোকে জানে দাদাক চিনি পায়, কিয়নো দাদা তাত যিবিলাক গাড়ী আহে একদম মানে ৰিজনেবল প্ৰাইজত আহে আৰু আপোনালোকৰ ফেমিলি বাজেটতে পাই যাব। এতিয়া কথা হ'ল গাড়ী কেইখন আছে আপোনাৰ তাত? বৰ্তমান মোৰ তাত আপোনাৰ 17খন আছে। 17খন আছে। এই 17খন গাড়ীৰ ভিতৰত এনেকুৱা আছে নেকি যে এজন মানুহে আপোনাৰ পৰা গাড়ী এখন নি ঠগ খাব? আজিলৈকে তেনেকুৱা ধৰক মোৰ আজি প্ৰায় ব্যৱসায় কৰা মোৰ 4 বছৰ ওপৰত হ'ল। হয়। আজিলৈকে তেনেকুৱা ধৰক মানে ফিডবেক আজিলৈকে অহা নাই। হয়। আৰু ধৰক মানে অনাগত দিনত আহিব নেকি? অনাগত দিনত যেতিয়া নাহে তাকে প্ৰাৰ্থনা কৰোঁ। অ'কে, তো ঠিক আছে। অনাগত দিনতো তেওঁৰ তাত তেনেকুৱা সমস্যা নাহে, তেওঁ কৈছে। আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপুনি এখন ইউজ কাৰ কিনে আৰু সেই ইউজ কাৰখন চাই চিতি লোৱাটো আপোনাৰো কৰ্তব্য থাকে। তো এইকাৰণে মই আজি আপোনালোকক এই ভিডিঅ'টো দিছোঁ, যাতে আপোনালোকে যেতিয়া গাড়ী এখন ল'বলৈ আহে তো সম্পূৰ্ণ আপোনালোকে গাড়ীখন ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰপিছত আপোনালোকে গাড়ীখন পাৰ্চেছ কৰিব। আজি মই আপোনালোকক ধুনীয়া ধুনীয়া i20 ছুইফ্ট ডিজায়াৰ, একদম এজন ডক্টৰে চলোৱা গাড়ী, আৰু এইফালেও আছে i20 গ্ৰেণ্ড আইটেন আছে, আৰু সেইফালেও আছে গাড়ী, বহুত কিছুমান গাড়ী আছে তাত ডেটত সোমোৱাই ৰাখিছে। আৰু এইবিলাক গাড়ী আপোনালোকক প্ৰাইচ কওঁ, আৰু 1,20,000 মানৰ পৰাও আপোনালোকে গাড়ী পাই যাব, টেনশ্যন নল'ব। তো ব'লক আমি বেছি দেৰি নকৰোঁ, গ্ৰেণ্ড আইটেনৰ পৰা আমি আৰম্ভ কৰোঁ। দাদা এইখন প্ৰাইচ, মডেল, কিলোমিটাৰ? এইখন আপোনাৰ 2016ৰ স্পৰ্টছ মডেল হয়। এখন ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ A1 কণ্ডিশ্যন হৈ আছে। হয়। গাড়ী আপুনি ইঞ্জিনো খুলি দেখাব পাৰে। অ'কে, গাড়ী একদম A1 কণ্ডিশ্যন আছে। এইখন মোৰ প্ৰাইচ আছে আপোনাৰ 315। আৰু যদি কোনোবা যদি কাষ্টমাৰ যদি ধৰক মানে EMI ল'ম বুলি ভাবে, হয়, আপোনাৰ 90,000 মান টকা আপোনাৰ ডাউন পেমেণ্ট দিলে ওলাই যাব। অ'কে, বহুতৰ মানে ধৰক আমি গাড়ী এখন যেতিয়া চাবলৈ যাওঁ বা আমি কিনো ইউজ কাৰ, সচৰাচৰ আমি ইঞ্জিনটোৰ ওপৰত ডিপেণ্ড কৰিয়ে কিনিব লাগে। তো আজি মই ইঞ্জিনটো এইকাৰণে দেখুৱাই দিছোঁ আপোনালোকক, যাতে ইঞ্জিনে আপোনালোকক ধোকাবাজি নকৰে। ইঞ্জিন ধুনীয়া হৈ আছে, বনেট চিল আছে, চাই চিতি ল'ব, তাৰপিছত গাড়ী পাৰ্চেছ কৰিব। এখনৰ প্ৰাইচটো কিমান বুলি ক'লে? এখন 315। 3,15,000। 3,15,000 টকাত আপুনি এখন গ্ৰেণ্ড আইটেন লৈ যাব পাৰিব। লগত ফাইনেন্স সুবিধা আছে? কমপ্লিট সুবিধা আছে। অ'কে, ডকুমেণ্টেশ্যন আমাৰ ফালৰ পৰা হ'ব। খালি ফাইনেন্স কৰিলে ট্ৰান্সফাৰ কৰি দিম, আমি ট্ৰান্সফাৰ কৰি দিম। খালি যদি আপুনি ফাইনেন্স কৰে তেতিয়াহ'লে আপোনাৰ প্ৰচেছিং চাৰ্জটো এক্সট্ৰা আহিব। অ'কে, তো নেক্সট আৰু এখন গাড়ী আছে, এইখন হৈছে i20। এখন আপোনালোকক দেখুৱাম, আৰু বহুতে i20 চিন্তা চৰ্চা কৰি থাকে, তো মই আজি i20খনো দেখুৱাম। দাদা এইখন i20 এনে কিমান বিচাৰিছে আপুনি? এখন i20 আপোনাৰ মই 375ত দি দিম। 375ত এইখন i20 আপোনালোকক দিব। এইখন আস্থা নে স্পৰ্টছ? অপচনেল। আস্থা অপচনেল। দাদা এইখন এনে ধৰক আপোনাৰ ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখন আপোনাৰ 120 মান দিলে হৈ যাব ন? অ'কে, নেক্সট আৰু এখন আছে i20। এইখন i20 স্পৰ্টছ। মানে আপোনাৰ তাত দুখন i20 আছে? দুখন i20 আছে। অ'কে, এইখন আপোনাৰ হোৱাইট কালাৰতে আছে। এখন আছে 14 ডিচেম্বৰ, এখন আছে 15 ডিচেম্বৰ। অ'কে, অ'কে, তো এইখনৰ প্ৰাইচ কিমান বিচাৰিছে? এইখন আপোনাৰ 335ত দি দিম মই। 335ত এইখন দি দিব, মানে 3,35,000 এলয় লাগি আছে আফটাৰ মাৰ্কেট। অ'কে, এইখনৰ ধৰক ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখন আপোনাৰ 120 বা 150 ভিতৰত। 120 বা 150 ভিতৰত। 50, মানে 1.5 লাখৰ পৰা 1,25,000 ভিতৰত আপুনি ডাউন পেমেণ্ট দিলে হৈ যাব। বাকী গাড়ী আপোনালোকে চাই চিতি ল'ব। নেক্সট এখন ডক্টৰে চলোৱা এখন ছুইফ্ট ডিজায়াৰ আছে, ৰেড কালাৰ। এইখন আপোনাৰ 2013 ডিচেম্বৰৰ গাড়ী। অ'কে, গাড়ী আপোনাৰ বাম্পাৰ টু বাম্পাৰ আপোনাৰ অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। হয়, হয়। ৰানিংও একেবাৰে কম, আপোনাৰ 4টা টায়াৰ প্ৰায় অলমোষ্ট আপোনাৰ নতুন পাব। হয়। এইখনৰ ৰেট আছে আপোনাৰ 265। 265। এখন কেছত ল'ব লাগিব। কেছ টকাত ল'ব লাগিব। ছাইড মিৰত আপোনালোকে ইণ্ডিকেটৰ পাই যাব। বহুতে ধৰক ছুইফ্ট ডিজায়াৰ বিচাৰে। ইনবিল মিউজিক চিষ্টেম কোম্পানীৰ পৰা অহা। তো বাকী গাড়ীখনৰ বেক চাইডটো দেখুৱাই দিছোঁ। 2,65,000 ক'লে ন? 2,65,000। 2,65,000 গাড়ী চাওক না, A1 কণ্ডিশ্যন হৈ আছে, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট। যদি লাগে তো এতিয়াই আহক, ড্ৰিম মটৰ্ছ নগাঁও বৰভেটি। তো আৰু এখন গাড়ী দেখুৱাম আপোনালোকক। বহুতে ধৰক ডাষ্টা বিচাৰে।
তো ডাষ্টাৰ কথাটো আপোনালোকে জানে তো ডাষ্টাৰ গাড়ীটো কেনেকুৱা চাওক কম্পেক্ট SUV কাৰ বহুতে বিচাৰে এনেধৰণৰ গাড়ী তো এইখন ডাষ্টাৰ এখন কিমানত দিবা দাদা এখন আপোনাৰ 2016 RXL মডেলটো হয় হয় গাড়ী আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে ওকে গাড়ী আপোনাৰ টায়াৰ 4টা অলমোষ্ট নতুনে হয় হয় গাড়ীখন এইখনৰ ৰেট আছে আপোনাৰ আমাৰ 295 দি দিম মই এইখিনি জেগা অলপ স্ক্ৰেচ আছে এইখিনি মই কালাৰ কৰাই দিম ওকে কালাৰ কৰাই দিব কালাৰ কৰাই দিম ওকে 2,90,000 ন 95,000 তো ঠিক আছে এখন দেখালো আৰু দুখনমান গাড়ী আছে মই আপোনালোকক দেখুৱাওঁ এখন কুইড আছে এখন অলটো কেটেন আছে দাদা এখন কুইডখন কিমান বিচাৰিছে এখন 2016 আপোনাৰ RXT মডেল হয় এখনৰ 4টা টায়াৰ আপুনি ব্ৰেণ্ড নিউ পাব গাড়ী আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 38,000 চলিছে মাত্ৰ এখন আপোনাৰ 175 দিব লাগিব 1,75,000 টকাত গাড়ী ক'ত পাব আপুনি চাওক না মই আপোনালোকক দেখুৱাইছো 1,75,000 টকাত কুইড তাকো হোৱাইট কালাৰত গাড়ী তো নেক্সট অলটো কেটেন এখন এল্টো কেটেন VXI হয় VXI এখনত আপোনাৰ AC পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো গোটেইখিনি পাব এখন 2012 ৰ মডেল হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনৰ ৰেট আছে আপোনাৰ এখন আপোনাৰ মই 150 দি দিম 150 আপোনাৰ ভিউৱাৰ্ছক দি দিম 150 দিব অলটো কেটেন VXI ক'ত পাব আপুনি ড্ৰিম মটৰ্ছত পাব গাড়ী মই একদম ধুনীয়াকৈ আপোনালোকক দেখাই দিছোঁ চাওক না গাড়ী একদম 1.5 লাখ টকাত অলটো কেটেন VXI যদি লাগে তো এখন ল'ব পাৰে আৰু এখন গাড়ী মই আপোনালোকক দেখুৱাই আছোঁ আৰু এখন গাড়ী একদম খুব ধুনীয়া গাড়ী এগৰাকী মহিলা এডভোকেটে চলোৱা গাড়ী এগৰাকী এডভোকেট মহিলাই চলোৱা গাড়ী এইখন অলটো 800 2016 চনৰ এই গাড়ীখন চাওক না কি মজা লাগিছে দেখিছেনে বহুতে এনেধৰণৰ গাড়ী বিচাৰে দাদা এখন এনে প্ৰাইচ কিমান বিচাৰিছে এখন যদি আপোনাৰ 2016 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী লেডি ড্ৰিভেন কাৰ গাড়ী আপোনাৰ বহুত ধুনীয়া হৈ আছে 45,000 চলিছে 45,000 চলিছে এখন আপোনাৰ জেনুইন ওকে চেক কৰি ল'ব পাৰিব ওকে এখন আপোনাৰ 265 দি দিম মই 265 দি দিব আপোনাক এগৰাকী মহিলা এডভোকেটে চলোৱা গাড়ী যেটো পাৰ্সোনেল ইউজ কৰা গাড়ী তো আপুনি একদম নিঃসন্দেহে লৈ যাব পাৰে আৰু এখন আপুনি 10 বছৰ চলাব পাৰিব একদম বিন্দাস চলায়ো আপুনি 2.5 লাখ 2 লাখ 20,000 30,000 বেচিব পাৰিব আৰু আছে গাড়ী দেখুৱাই আছো আপোনালোকক সেইফালে বহুত গাড়ী আছে মানে এই ষ্টাৰখন এনে কিমান বিচাৰিছে আপুনি এই ষ্টাৰখন আপোনাৰ 2013 ৰ ফাৰ্ষ্ট ওনাৰ VXI হয় এখন আপোনাৰ ৰানিং হৈছে আপোনাৰ 72,000 গাড়ী একদম মানে আপোনাৰ শ্বৰুম কণ্ডিশ্যন হৈ আছে ওকে ওকে এখনৰ ৰেট আছে আপোনাৰ 185 মই দি দিম 185 লাগে 180 দি দিম ওকে নেক্সট ওয়েগনাৰ এখন আপোনাৰ 2013 ৰ VXI এখনো গাড়ী ধুনীয়া হৈ আছে এয়া এখন গাড়ী আপোনাৰ হুইল কেপ আমাৰ লগোৱা নাই হুইল কেপ আমি লগাই দিব হুইল কেপ সিলক আমি লগাই দিম গাড়ী মানে আহিছেহে গাড়ী ৰেডি হোৱা নাই ওকে প্ৰাইস কিমান এখন আপোনাৰ 195 দি দিম VXI 195 ওয়েগনাৰ 195 দিব চাওক না গাড়ী মাত্ৰ 1,95,000 ওয়েগনাৰ VXI নেক্সট ইয়ন এখন ইয়ন আপোনাৰ 2012 ৰ হয় এখন ফাৰ্ষ্ট ওনাৰ গাড়ী আপোনাৰ মেগনা প্লাস টো হয় এখন AC পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো গোটেইটা পাব এখনৰ ৰেট আছে আপোনাৰ 125 ওকে আপুনি 120 দি দিম ওকে তো নেক্সট এখন আছে আপোনাৰ বিট এখন বিট আপোনাৰ চেভৰলেট বিট আপোনাৰ LT মডেলটো হয় AC পাৱাৰ ষ্টেৰিং 4 পাৱাৰ উইণ্ডো পাব এখনত ওকে আৰু এখন আপোনাৰ পেট্ৰল ভেৰিয়েন্ট পেট্ৰলৰ এখন ফাৰ্ষ্ট ওনাৰ ডক্টৰ ড্ৰিভেন গাড়ী হয় এখন আপোনাৰ 135 দি দিম ওকে আৰু এখন আছে ডাটসন ৰেডিগো এখন ৰেডিগো আপোনাৰ 2017 ৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী এখনৰ বাম্পাৰ টু বাম্পাৰ আপুনি অৰিজিনেল পেইণ্ট পাব ৰেড কালাৰ কিছুমান মানুহে আপোনাৰ বিচাৰে সেইটো কাৰণে ৰাখিছো এখন আপোনাৰ 165 দি দিম মই ওকে এতিয়া ধৰক বহুত গাড়ী মই আপোনালোকক দেখুৱালো এই গাড়ীবিলাক যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়া হলে স্ক্ৰিনত আহি থকা নম্বৰত আপোনালোকে যোগাযোগ কৰক দেৰি নকৰিব কিয়নো দেৰি কৰিলে হয়তো গাড়ীবিলাক খালী হৈ যাব তো খালী হৈ গ'লে আপুনি আহিও লাভ নহ'ব সো এই কাৰণে মই গাড়ীবিলাক আপোনালোকক দেখুৱাই দিছোঁ যাতে আপোনালোকে অতি সহজে কম দামত আপোনালোকৰ বাজেটত এখন গাড়ী ল'ব পাৰে তো আহক নগাঁৱৰ বৰভেটি ড্ৰিম মটৰ্ছ আহি মোৰ কথা ক'ব যিটো প্ৰাইচ কৈছে তাৰ পৰা আপোনালোকক 2 টকা কমাই দিব লগতে আপোনালোকক ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিব আপোনালোকে যেতিয়া গাড়ীখন ল'ব তো আপোনালোকৰ চইজত লব কৰিব ভিডিঅ'টো কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ